ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে চ'ত মাহৰ ৮ তাৰিখ আৰু ইংৰাজী ২০২৫ চনৰ মাৰ্চ মাহৰ ২২ তাৰিখ শনিবাৰ। আজি তিথি হৈছে কৃষ্ণ অষ্টমী তিথি আৰু কৃষ্ণ অষ্টমী তিথি থাকিব দেওবাৰে মধ্যৰাতি ১২:৩০ পৰ্যন্ত। তাৰপিছত কৃষ্ণ নৱমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মূলা নক্ষত্ৰ আৰু মূলা নক্ষত্ৰ থাকিব আজি ৰাতি ১১:৩০ পৰ্যন্ত। তাৰপিছত পূৰ্বষাৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি এক পদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা ৯:৩০ পৰা ১২:৪২ পৰ্যন্ত, আকৌ ১:৩০ পৰা ২:৫৪ পৰ্যন্ত, আকৌ ৩:১৮ পৰা ৪:৫৪ পৰ্যন্ত, আকৌ ৫:৩০ পৰা ৬:১৭ পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা ৫:২৯ আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি ৫:৩১। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকসকলৰ বাবে আজি দিনটোৰ আৰম্ভণিতে আপোনালোকৰ কিছুমান প্ৰত্যাহ্বান থাকিব। গতিকে আপোনাৰ আচৰণ আৰু কঠোৰ পৰিশ্ৰমেৰে আপুনি সকলোবোৰ ঠিক কৰিবলৈ যত্ন কৰিব আৰু আপুনি এইবোৰত কিছু সফলতাও লাভ কৰিব। আজি আপোনাৰ সপোন বাস্তৱায়িত কৰিবলৈ আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব। গতিকে এই গুণবোৰ আপোনাৰ মাজত আছেনে নাই তাকে আপুনি পৰীক্ষা কৰি চাব লাগিব আৰু আপুনি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ যত্ন কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত যুৱক যুৱতীসকলে উন্নত ফলাফল লাভ কৰিব পাৰিব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে কিছু শান্তিও লাভ কৰিব। আজি আপুনি সকলোকে সুখী কৰাৰ পৰিৱৰ্তে নিজৰ কামত মনোনিৱেশ কৰক, কাৰণ সকলোকে সুখী কৰিবলৈ যাওঁতে আপোনাৰ কিছু ক্ষতিও হ'ব পাৰে আৰু আত্মসন্মানো হানি হ'ব পাৰে। আৰু দেখুৱাই দিয়াৰ প্ৰৱণতাৰ পৰা আঁতৰি থাকক, অন্যথা আপোনাৰ আৰ্থিক লোকচান হ'ব আৰু ইয়াৰ ফলত আপোনাৰ অত্যাধিক খৰচো হ'ব। পৰিয়ালৰ সদস্যসকলৰ পৰামৰ্শ আৰু পথ প্ৰদৰ্শনক আওকাণ কৰিলে আজি আপোনাৰ পৰিয়ালত কিছু বেয়া পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। গতিকে পৰিয়ালৰ সদস্যসকলৰ পৰামৰ্শক আওকাণ নকৰিব। ব্যৱসায় সম্প্ৰসাৰণ বা নতুন পৰিকল্পনাত কাম কৰাৰ বাবে এইটো এটা ভাল সময় হয় আৰু ইয়াৰ ফলত আপুনি উপযুক্ত ফলাফলো লাভ কৰিব। বিপণন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়সমূহে গতি লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ এইবোৰ ব্যৱসায়ৰ ক্ষেত্ৰত তেওঁলোকে কিছু নতুন অনুভৱো কৰিব পাৰিব। আজি আপুনি নিজৰ সামৰ্থ্য আৰু নিজৰ সিদ্ধান্তৰ ওপৰত আস্থা ৰাখি চলক। আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত দেখিব কিছু ভাল প্ৰতিফলনো দেখা পাইছে। পৰিয়ালৰ সৈতে কিছু সময় কটালে ঘৰৰ পৰিৱেশ সুখদায়ক হৈ পৰিব আৰু আপোনালোকৰ ঘৰৰ সদস্যসকলৰ মাজতো আপোনালোকৰ কিছু ভাল সম্পৰ্ক গঢ় লৈ উঠিব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকে আজি প্ৰেমৰ সম্পৰ্কত কিছু ভাল প্ৰতিফলনো দেখা পাব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত দেখিব গ'লে কিছু ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে। গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ থাকিব আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে ৭। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকসকলৰ বাবে আজি পৰিস্থিতি লাভজনক হৈ থাকিব। গতিকে আপোনাৰ কঠোৰ পৰিশ্ৰম কৰিলে সঠিক ফল পাবলৈও আপুনি সক্ষম হ'ব। আপোনাৰ শক্তি আৰু সম্ভাৱনাক আজি আপুনি চিনি পাই আপুনি সেইবোৰক কৰ্মমুখী কৰিবলৈ যত্ন কৰক। সেইবোৰৰ ব্যৱহাৰ কৰিলে আপুনি আজি আপোনাৰ কৰ্মটো কিছু ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যদি আপুনি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সন্দৰ্ভত কোনো পৰিকল্পনা কৰি আছে তেনেহ'লে আজিয়ে সেই পৰিকল্পনা সফল হোৱাৰ সময় হৈ আহিছে। গতিকে আপুনি পৰিকল্পনাবোৰ ৰূপায়ণ কৰিবলৈ যত্ন কৰক। সময় অনুযায়ী নিজকে খাপ খুৱাই লোৱাটোৱে আপোনাৰ বাবে ভাল হ'ব, কাৰণ পাৰিবাৰিক বিষয়ত কিছু আপোনালোকৰ হস্তক্ষেপৰ ফলত আপোনালোকৰ ক্ষতি হ'ব পাৰে আৰু আপোনাৰ ব্যক্তিত্ব আৰু অধিক উন্নত কৰাৰ আজি যত্ন কৰিব লাগিব, কাৰণ আপোনাৰ ব্যক্তিত্বত যদি ইতিবাচকতা থাকে তেনেহ'লে যিকোনো কামেই আজি আপুনি কোনো বাধা নোহোৱাকৈ কৰিব পাৰিব। বহু সময়ত আপুনি কাল্পনিক পৰিকল্পনা কৰে যাৰ বাবে আপোনাৰ কামবোৰ নষ্ট হৈ যায়। গতিকে বাস্তৱমুখী হোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আজি। ব্যৱসায়ত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলত আকাংক্ষিত ফলাফল নাপালে আজি দুখৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনাৰ কৰ্ম ব্যৱস্থা উন্নত কৰিবলৈ আৰু এজন বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰা পৰামৰ্শ ল'বলৈ আজি যত্ন কৰক। আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। অংশীদাৰিত্ব ব্যৱসায়ত যিসকলে আছে তেওঁলোকে স্বচ্ছতা বজাই ৰখাৰ যত্ন কৰিব লাগিব, অন্যথা তেওঁলোকৰ অংশীদাৰসকলৰ সৈতে কিছু বেয়া পৰিৱেশৰো সৃষ্টি হ'ব পাৰে।
সেইবাবে সকলোৰে সদস্যৰ মাজত সহমতেৰে আপোনালোকে আগবাঢ়ি যাওক, আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত উন্নত ফলাফল লাভ কৰিব। আজি আপুনি আনৰ কথাৰ দ্বাৰা প্ৰভাৱিত নহ'ব, কাৰণ তেওঁলোকৰ প্ৰভাৱত পৰি আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰত কিছু লোকচান হোৱাৰো সম্ভাৱনা থাকিব। গতিকে নিজৰ সামৰ্থ্যকে বিশ্বাস কৰক আৰু নিজে সিদ্ধান্তবোৰ ল'বলৈ যত্ন কৰক। স্বামী স্ত্ৰীৰ মাজত আৱেগিক আৰু বিশ্বাসৰ সম্পৰ্ক থাকিব আৰু ইয়ে আপোনালোকৰ ঘৰখন সুখদায়ক কৰি তুলিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ কিছু মধ্যমীয়া প্ৰভাৱ থাকিব, গতিকে ভাল বেয়াৰ মাজেৰে আপোনালোকে আজি কটাবলৈ সক্ষম হ'ব। স্বাস্থ্য আজি ভালেই দেখা যায়, কিন্তু সুষম ৰুটিনে আপোনাৰ শাৰীৰিক আৰু মানসিক অৱস্থাক আনন্দময় কৰি তুলিব। গতিকে আপুনি নিজকে সুসংগঠিত কৰি চলিবলৈ যত্ন কৰিব আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে আপুনি ব্যায়াম আৰু যোগাসনকো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ কৰ্মশৈলীত পৰিৱৰ্তন কৰিলে এটা পদ্ধতিগত ৰুটিনৰ সৃষ্টি হ'ব আৰু অন্যান্য কাম কাজতো আপুনি সমানে গুৰুত্ব দিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰত আপোনাৰ যোগাযোগ কিছুমান গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে ঘনিষ্ঠ হৈ পৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ নিজৰো কিছু লাভ হ'ব। সন্ধিয়া আপুনি কিছুমান সুবিধা পোৱাৰ সম্ভাৱনা আছে, গতিকে এই সুবিধাবোৰ ভালদৰে ল'বলৈ আপুনি আজি যত্ন কৰিব লাগিব। কোনো বিৰূপ পৰিস্থিতিৰ যদি সৃষ্টি হয় তেনেহ'লে আতংকিত নহ'ব, আপুনি পৰিস্থিতিৰে সাহসেৰে যুঁজিবলৈ যত্ন কৰিব। ব্যক্তিগত কামৰ লগতে আজি আপোনাৰ পৰিয়ালৰ কাম কাজতো সময় কটোৱাটো আপোনাৰ দায়িত্ব হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত কিছু ঘনিষ্ঠতাও দেখা পাব। আৰু আপোনাৰ এতিয়াই নীতি আৰু বিনিয়োগ সম্পৰ্কীয় বিষয়ত বেছি ধন বিনিয়োগ নকৰিব, কাৰণ এই ক্ষেত্ৰত আৰু অধিক আপুনি চিন্তা চৰ্চা কৰিব লাগিব। ৰাজহুৱা ব্যৱসায়, বিপণন, সংবাদ মাধ্যম আদিৰ সৈতে জড়িত ব্যৱসায়সমূহ আজি লাভজনক অৱস্থাত থাকিব, গতিকে এইবোৰ ক্ষেত্ৰত যিসকল জড়িত হৈ আছে তেওঁলোকে অধিক মনোনিৱেশ কৰাটো যত্ন কৰিব। ব্যক্তিগত কামত ব্যস্ত থকাৰ বাবে আজি আপোনাৰ ব্যৱসায়িক কাম ঘৰৰ পৰাই চলাই নিব লাগিব আৰু এই ক্ষেত্ৰত আপোনাক বেছিকৈ সহায় কৰিব আপোনাৰ কৰ্মচাৰীসকল, গতিকে তেওঁলোকৰ সুবিধা অসুবিধাৰ প্ৰতিও আপুনি গুৰুত্ব দিব আৰু ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। যুৱক যুৱতীসকলে আজি প্ৰতিযোগিতাত কিছু ভাল ফল লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ লোকৰ মাজত আজি সম্প্ৰীতি থাকিব আৰু পৰিয়ালৰ পৰাও আপুনি ভাল সমৰ্থনো লাভ কৰিব, গতিকে তেওঁলোকৰ সৈতে কিছু সময় কটাবলৈ যত্ন কৰক আৰু আপোনালোকৰ সম্পৰ্কবোৰো মধুৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত কিছু ভাল সময়ো কাটিবলৈ আপুনি সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আজি মধুৰতাপূৰ্ণ হৈ থাকিব, গতিকে আপোনালোকে আজি ক'ৰবালৈ যোৱাৰো পৰিকল্পনা কৰিব পাৰে। স্বাস্থ্যৰ আজি অৱনতি ঘটিব পাৰে, গতিকে সংক্ৰমণৰ সমস্যাৰ পৰা হাত সাৰিবলৈ হ'লে আপুনি পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখক আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি বহু ধৰণৰ কামত ব্যস্ততা থাকিব, গতিকে গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে লাভজনক যোগাযোগ কৰিলে আজি আপোনাৰ ব্যক্তিত্বটো উন্নতি আহিব আৰু লগতে আপোনাৰ আলোচনাবোৰো ইতিবাচক হ'ব। আপোনাৰ উল্লাসিত মানসিক অৱস্থাই আজি ঘৰৰ পৰিৱেশ ভাল কৰি ৰাখিব আৰু ইয়াৰ ফলত ঘৰুৱা ক্ষেত্ৰতো আপোনাৰ যি যি সমস্যাৰ উদ্ভৱ হৈছিলে সেইবোৰো নাইকিয়া হ'বলৈ ধৰিব। যুৱক যুৱতীসকলে নিজৰ যিকোনো প্ৰচেষ্টাক সাফল্যমণ্ডিত কৰাৰ এইটোৱে উপযুক্ত সময়, গতিকে চেষ্টা অব্যাহত ৰাখক। সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱা আৰু তাৰ ওপৰত কাম কৰাটো অতি প্ৰয়োজনীয় হ'ব, গতিকে আজি আপুনি কোনটো কাম আগতে কৰিব কোনটো কাম পিছতে কৰিব সেইবোৰ ৰূপৰেখা আগতীয়াকৈ বনাই ল'ব আৰু বন্ধুৰ লগত এলেহুৱা হৈ সময় নষ্ট নকৰিব, অন্যথা আপোনাৰ ব্যক্তিগত কামবোৰ আধৰুৱা হৈ পৰিব। যদি আপুনি সম্পত্তি বা বাহন কিনাৰ পৰিকল্পনা কৰিছে তেনেহ'লে ভালদৰে চিন্তা চৰ্চা কৰি আগবাঢ়িব। ব্যৱসায়িক ক্ষেত্ৰত আজি স্থবিৰ হৈ থকা আয়ৰ উৎস পুনৰ আৰম্ভ হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু উন্নতিও দেখিব পাব। ব্যৱসায় সম্পৰ্কীয় পৰিকল্পনাও আজি আপোনাৰ বাবে ফলপ্ৰসূ হ'ব আৰু আগন্তুক দিনত ভাল ফলাফল দিব, গতিকে আপোনালোকৰ এইবোৰ ক্ষেত্ৰত চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব। যুৱক যুৱতীসকলে আজি ভাল চাকৰি পোৱাৰো সম্ভাৱনা আছে, গতিকে আজি আপোনালোকৰ মানসিক অৱস্থাও ভাল হৈ থাকিব। নিয়োজিত লোকৰ বাবে স্থান বদলিৰ লগত জড়িত কিছু কাম হ'ব পাৰে আৰু ইয়াৰ ফলত আপুনি আজি মানসিক সুখ শান্তিও লাভ কৰিব। বিবাহিত জীৱনত উপযুক্ত সম্প্ৰীতি থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো ইতিবাচক হ'ব। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত পৰি নিজৰ কেৰিয়াৰৰ সৈতে আপোচ কৰাটো আপোনালোকৰ বাবে সঠিক নহ'ব, গতিকে নিজৰ কামতে গুৰুত্ব দিয়ক। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ আজি চিন্তা বাঢ়িব পাৰে, গতিকে আপুনি তেওঁলোকৰ উচিত চিকিৎসা গ্ৰহণ কৰাটো আপুনি নিশ্চিত কৰিব আৰু ডায়েবেটিছ ৰোগীও নিজৰ বিশেষ আজি যত্ন ল'ব লাগিব। সময়ে সময়ে তেওঁলোকে পৰীক্ষা নিৰীক্ষাবোৰ কৰি থাকিলে সুস্থ হৈ থাকিবলৈও সক্ষম হ'ব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখিবলৈ কিছু পৰিকল্পনা কৰিব লাগিব আৰু তাত আপুনি সফলো হ'ব। গতিকে নিজৰ ভিতৰতে মানসিক শান্তি আৰু শক্তিৰ প্ৰচুৰতাও অনুভৱ কৰিব। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত আজি আকাংক্ষিত ফলাফল পালে যুৱক যুৱতীসকলে সুখী হ'ব। গতিকে আপোনালোকে এইবোৰ ক্ষেত্ৰত চেষ্টা কৰি থাকিব। আপোনাৰ যিকোনো বিশেষ পৰিকল্পনা আজি কাৰ্যকৰী কৰাত কিছু বাধা আহিব পাৰে। গতিকে নেতিবাচক পৰিস্থিতিৰ প্ৰতি ভয় নকৰিব আৰু নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখি চলিব। আজি টকাক লৈ কাৰো লগত বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'বলৈ নিদিব, অন্যথা আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। গতিকে নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। কৰ্মক্ষেত্ৰ আৰু বজাৰৰ আপোনাৰ যোগাযোগ বৃদ্ধি কৰক। আপোনাৰ জনসংযোগে আপোনাৰ বাবে নতুন ব্যৱসায়িক উৎস মুকলি কৰিব। গতিকে যোগাযোগৰ ক্ষেত্ৰত আপুনি অলপ কষ্ট কৰিব লাগিব। ব্যৱসায়িক বিষয়ত সকলো সিদ্ধান্ত নিজেই ল'বলৈ যত্ন কৰক আৰু লেনদেনত কেৱল উপযুক্ত বিল ব্যৱহাৰ কৰি চলিব, অন্যথা কিছু নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। কোনো কৰ্মচাৰীৰ ওপৰত অত্যাধিক বিশ্বাস কৰাটো আপোনাৰ বাবে উপযুক্ত নহ'ব, কাৰণ তেওঁলোকৰ নেতিবাচক কাৰ্যকলাপৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু লোকচানৰো সৃষ্টি কৰিব পাৰে। গতিকে তেওঁলোকৰ ওপৰতো চকু ৰাখিব। স্বামী স্ত্ৰীৰ মাজত আজি আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকে পৰিয়াল ব্যৱস্থাও ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। পুৰণি বন্ধু এজনক লগ পালে আজি সুখৰ স্মৃতিবোৰ পুনৰ সতেজ হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ভাল প্ৰভাৱে থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ মধুৰতাও বৃদ্ধি পাব। এই সময়ত সাম্প্ৰতিক পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো জৰুৰী হ'ব। গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে সকলো ধৰণৰ চেষ্টা আপুনি কৰিব লাগিব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ অসংগঠিত ৰুটিন উন্নত কৰাৰ প্ৰচেষ্টা বহু পৰিমাণে সফল হ'ব আৰু ইয়াৰ ফলত আপুনি আপোনাৰ কামবোৰ সম্ভৱপৰ উত্তম পদ্ধতিৰে কৰিব পাৰিব। বিয়লি আপোনাৰ বিত্ত সম্পৰ্কীয় সমস্যা সমাধান পাব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱেও কিছু সকাহ অনুভৱ কৰিব। আয়ৰ তুলনাত অত্যাধিক খৰচ কৰিলে আজি উদ্বিগ্নতাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপুনি আজি খৰচ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব লাগিব। আৰু নেতিবাচক মানুহে আপোনাৰ কামত আজি বাধা জন্মাবলৈ চেষ্টা কৰিব পাৰে। গতিকে এনে লোকৰ লগত যোগাযোগ নথকাটোৱে আপোনাৰ বাবে ভাল হ'ব। আজি আপুনি কোনো কাৰণতে হতাশা বা উদ্বেগে আপোনাক যাতে আগুৰি ধৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু আপুনি ইতিবাচক হৈ থাকিবলৈ যত্ন কৰিব। ব্যৱসায়িক কাম কাজৰ আজি উন্নতি ঘটিব আৰু বিপণন সম্পৰ্কীয় কাম কাজৰ পৰা আজি আপুনি কিছু লাভজনক অৰ্ডাৰো লাভ কৰিব। আৰু আপোনাৰ ব্যৱসায়িক দলৰ সৈতে যোগাযোগত থাকক, কাৰণ তেওঁলোকৰ পৰাও আপুনি কিছু অৰ্ডাৰ আদি লাভ কৰিব। গতিকে তেওঁলোকৰ সৈতে সম্পৰ্ক ভাল কৰি ৰাখিব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কামৰ বোজা কিছু বৃদ্ধি পাব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকৰ সমস্যাও বৃদ্ধি পাব। গতিকে এই ক্ষেত্ৰত তেওঁলোকে সহকৰ্মীৰ লগত যদি কামৰ ভাগ বতৰা কৰি দিয়ে তেনেহ'লে কামৰ বোজা কিছু পৰিমাণে কম হ'ব। বিবাহিত জীৱনত মধুৰতা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ পৰিব। অভিভাৱকৰ আশীৰ্বাদ আৰু সংগ লাভ কৰি থাকিলে আপোনালোকে পৰিয়ালটো ভালদৰে চলাবলৈ সক্ষম হ'ব। প্ৰেমৰ সংগীক লগ পোৱাৰ আজি সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। প্ৰকৃতিৰ পৰিৱৰ্তনে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। গতিকে স্বাস্থ্যৰ অৱনতিৰ কথা আওকাণ নকৰিব আৰু দৈনন্দিন কাম কাজ সংঘটিত কৰি ৰাখিব। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্য বহু পৰিমাণে ভাল হৈ থাকিব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 4। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ কৰ্ম ব্যৱস্থা আৰু নীতিসমূহ পুনৰ বিবেচনা কৰাৰ প্ৰয়োজনীয়তা থাকিব। ইয়াৰ ফলত আপুনি উপযুক্ত ফলাফল লাভ কৰিব। যদি কোনো ঘনিষ্ঠ আত্মীয়ৰ লগত বিভাজন চলি আছে তেনেহ'লে আজিয়ে ইতিবাচকভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক। আপুনি নিশ্চয় সফলতা লাভ কৰিব। সামাজিক বা ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সন্মান বৃদ্ধি পোৱাও দেখা যাব। আপোনাৰ পৰিয়ালৰ বিষয়ত বাহিৰৰ মানুহ বা অচিনাকি মানুহক হস্তক্ষেপ কৰিব নিদিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। ঘৰৰ বয়োজ্যেষ্ঠসকলক সন্মান কৰক। তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি আপুনি যত্ন লওক। দেখিব যে আপোনাৰ তেওঁলোকৰ পৰা আশীৰ্বাদ লাভ কৰিব আৰু আপোনাৰ সমস্যাবোৰৰো সমাধান লাভ কৰিব। ব্যক্তিগত বিষয়ত আজি কাকো বিশ্বাস নকৰিব আৰু সকলো সিদ্ধান্ত নিজে ল'বলৈ যত্ন কৰিব, কাৰণ আনৰ পৰামৰ্শই আজি আপোনাক ক্ষতি কৰিব পাৰে। ব্যৱসায়ত নিজৰ লক্ষ্যত মনোনিৱেশ কৰাৰ যত্ন কৰক। সংবাদ মাধ্যম আৰু বিপণন সম্পৰ্কীয় ব্যৱসায়ত সাফল্য লাভ কৰাৰ সময় আহি পৰিছে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক। আপোনালোকে দেখিব আৰ্থিক উন্নতি দেখা পাইছে।
আপোনাৰ কঠোৰ পৰিশ্ৰম মতে আজি উপযুক্ত ফল নাপাব পাৰে, গতিকে আপুনি কোনো কাৰণতে হতাশ নহ'ব। আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰক। আপুনি অতি সোনকালে পৰিস্থিতি অনুকূল কৰিবলৈ সক্ষম হ'ব। ব্যক্তিগত সংস্থাৰ পৰা ডাঙৰ অৰ্ডাৰো লাভ কৰিব পাৰিব। ব্যৱসায়ত নিজৰ সামৰ্থ্যতকৈ অধিক ধন বিনিয়োগ নকৰিব। গতিকে আজি এইবোৰ কথা অলপ গুৰুত্ব দি চলিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু অনুকূলতা লাভ কৰিব। পাৰিবাৰিক জীৱন সুখী কৰি ৰাখিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো সুখদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কত থকা লোকসকলে আজি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ তেওঁলোকৰ কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আৰু অবিবাহিত মানুহৰ বাবে আজি ভাল সম্পৰ্ক আহিব পাৰে, যাৰ ফলত তেওঁলোকৰ মানসিকভাৱেও শান্তি লাভ কৰিব। মানসিক চাপ আৰু উদ্বেগৰ পৰা হাত সাৰিবলৈ আপুনি ধ্যান আৰু যোগৰ সহায় লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিব। আৰু লগতে আপুনি দৈনন্দিন কাৰ্যকলাপৰ লগতে ব্যায়ামকো সমানে গুৰুত্ব দিব। ইয়ে আপোনাক সুস্থ কৰি ৰাখিবলৈ সক্ষম কৰাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকসকলৰ ঘৰত আজি অতিথি অহাৰ বাবে আপোনালোকৰ ব্যস্ততা বাঢ়িব আৰু আপুনি আপোনাৰ দৈনন্দিন ব্যস্ততাৰ পৰা কিছু সময় উলিয়াই শিথিলতা আৰু আনন্দৰ বাবেও ল'ব লাগিব। ইয়াৰ ফলত আপুনি শান্তি লাভ কৰিব। যদি টকা ক'ৰবাত আবদ্ধ হৈ আছে, তেনেহ'লে সেই ধন ঘূৰাই পোৱাৰো আপোনাৰ আজি গুৰুত্ব দিব লাগিব আৰু এইবোৰ পোৱাৰ আজি পূৰ্ণ সম্ভাৱনাও থাকিব। আপোনাৰ ইচ্ছামতে আজি কিবা এটা নহ'লে খং উঠাৰ পৰা বিৰত থাকক। সময় অনুযায়ী আচৰণ আৰু দৈনন্দিন কাম কাজ নমনীয়তা অনাটো গুৰুত্বপূৰ্ণ হ'ব। গতিকে আজি আপুনি অলপ সুসংগঠিত কৰি ৰাখিব নিজকে আৰু অচিনাকি মানুহৰ লগত কোনো ধৰণৰ মত বিনিময় নকৰাটোৱে আপোনাৰ বাবে আজি ভাল হ'ব, কাৰণ তেওঁলোকৰ লগত কিছু মত বিনিময়ৰ ফলত আপোনালোকৰ উত্তেজনাও বৃদ্ধি হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ মাজত বাদ বিবাদৰো সৃষ্টি হ'ব পাৰে। ব্যৱসায়ত আজি কিছু প্ৰত্যাহ্বান আৰু সমস্যা থাকিব। কঠোৰ পৰিশ্ৰম কৰি যাওক। আপুনি দেখিব যে আপোনাৰ যিবোৰ সমস্যা আছিলে সেইবোৰ আঁতৰিব ধৰিছে। আৰু দুপৰীয়াৰ পিছত আপোনাৰ সকলো কাম নিজাববীয়াকৈ হ'বলৈ আৰম্ভ কৰিব আৰু ইয়াৰ ফলত আপুনি আজি কিছু সকাহো অনুভৱ কৰিব। ৰিয়েল ষ্টেটৰ সৈতে জড়িত লোকসকলে আজি লাভজনক চুক্তি লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ আৰ্থিক উন্নতিও দেখা যাব। নিয়োজিত লোকসকলে অফিচৰ কাগজ পত্ৰৰ কামত অতি সাৱধান হ'ব লাগিব, কাৰণ কিছু ভুল হ'লে তেওঁলোকৰ ক্ষতি হ'ব পাৰে। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰামৰ্শ আপোনাৰ বাবে আজি উৎকৃষ্ট বুলি প্ৰমাণিত হ'ব, গতিকে তেওঁলোকৰ পৰামৰ্শকো গুৰুত্ব দিয়ক আৰু ইয়াৰ দ্বাৰা আপোনাৰ কামবোৰ মসৃণ আৰু ভালদৰে সম্পন্ন কৰিবলৈ আপুনি সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত বিসংগতিৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে প্ৰেমৰ সম্পৰ্কৰ পৰা আজি কিছু দূৰত্ব বজাই ৰাখিবলৈ যত্ন কৰিব। কোষ্ঠকাঠিন্য আৰু গেছৰ বাবে আজি পেটৰ বিষ অনুভৱ কৰিব পাৰে, গতিকে লঘু আৰু সহজে হজম হোৱা খাদ্য খাব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ইয়াৰ ফলত আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকসকলৰ আজি কামেই হওক বা পৰিয়ালেই হওক, নিজৰ মতে সকলো কাম কৰাৰ পৰিৱৰ্তে সময় অনুসৰি নিজকে গঢ় দিবলৈ যত্ন কৰিব। ইয়াৰ লগে লগে সকলো কাম পদ্ধতিগতভাৱে সম্পন্ন হ'ব। ঘৰৰ ৰক্ষণাবেক্ষণ বা উন্নতিৰ পৰিকল্পনাও কৰিলে আজি আপুনি কিছু সুফল লাভ কৰিব। ভৱিষ্যতৰ সোণালী সপোন দেখি যুৱক যুৱতীসকলে নিজৰ বৰ্তমানৰ পৰিস্থিতি পাহৰি যোৱাটো উচিত নহ'ব, গতিকে বৰ্তমান যি কাম কৰি আছে তাতে আপুনি গুৰুত্ব দিয়ক। আৰু ব্যক্তিগত আৰু পাৰিবাৰিক সমস্যা সমাধানৰ ক্ষেত্ৰত আজি কিছু আপোনাৰ অসুবিধাও হ'ব পাৰে, গতিকে ধৈৰ্য আৰু শান্তিৰে সিদ্ধান্ত ল'বলৈ যত্ন কৰক। এনে কৰিলে আপোনাৰ পৰিস্থিতিবোৰ বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিবলৈ আপুনি সক্ষম হ'ব। পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যক লৈ চিন্তা বাঢ়িব পাৰে, গতিকে তেওঁলোকক উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ কৰ্তব্য হ'ব। গুৰুত্বপূৰ্ণ ব্যৱসায়িক কাম কাজবোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক আৰু বিপদজনক কামত আজি একেবাৰে আগ্ৰহ প্ৰকাশ নকৰিব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰৰ আয়ৰ উৎস বৃদ্ধি পাব পাৰে, কিন্তু আপুনি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব। ৰিয়েল ষ্টেটৰ সৈতে জড়িত ব্যৱসায়ৰ বাবে আজি লাভজনক সময়, গতিকে আজি আপোনাৰ এই সময়খিনি ভালদৰে ৰূপায়ণ কৰিবলৈ যত্ন কৰিব লাগিব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আনৰ লগত কোনো ধৰণৰ বিবাদত লিপ্ত হ'বলৈ যত্ন নকৰিব, অন্যথা আপোনাৰ সন্মান হানি হোৱাৰ লগতে আপোনাৰ কামতো কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে নিয়োজিত লোকসকলে আজি অলপ সতৰ্ক হৈ চলিব লাগিব। সঠিক পাৰিবাৰিক ব্যৱস্থা বজাই ৰাখিবলৈ আজি আপোনাৰ প্ৰচেষ্টা প্ৰয়োজনীয় হ'ব আৰু আপোনালোকে পৰিয়াল ব্যৱস্থাটো ভাল কৰি ৰাখিবলৈ হ'লে আপোনালোকে পৰিয়ালৰ সদস্যসকলৰ লগত কিছু সময় কটাবলৈ যত্ন কৰিব আৰু কোনো মনোৰঞ্জনমূলক অনুষ্ঠানৰ আয়োজনে আপোনালোকৰ পৰিয়াল ভালকৈ ৰাখিবলৈ সক্ষম হ'ব। অপ্ৰয়োজনীয় প্ৰেমৰ সম্পৰ্কত সময় আৰু ধন নষ্ট নকৰিব, ইয়াৰ ফলত আপোনালোকৰ নিজৰ ক্ষতি হ'ব পাৰে। বতৰ পৰিৱৰ্তিত হোৱাৰ বাবে স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে কোনো সমস্যাকে সহজভাৱে ল'ব নালাগে
উচিত চিকিৎসা গ্ৰহণ কৰি থাকিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত নিজৰ আৱেগ নিয়ন্ত্ৰণত ৰাখিব। নিজৰ বুদ্ধিমত্তা আৰু চতুৰতাকো ব্যৱহাৰ কৰিব। এনে কৰিলে আপুনি আশা কৰাতকৈ অধিক সুবিধা নিশ্চয়কৈ লাভ কৰিব। পৰিয়াল আৰু আত্মীয়ৰ বাবেও আজি আপুনি পৰ্যাপ্ত সময় উলিয়াব লাগিব। পাৰস্পৰিক আদান প্ৰদানৰ পৰা আপুনি আজি সুখ পাব আৰু আপোনালোকৰ সম্পৰ্কতো ঘনিষ্ঠতা দেখা পাব। খৰখেদাকৈ আৰু চিন্তা নকৰাকৈ কোনো সিদ্ধান্ত আজি নল'ব, নহ'লে নিজৰ বাবে অশান্তিৰ সৃষ্টি হ'ব পাৰে। গতিকে আজি আপুনি এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব। সন্তানৰ লগত কিছু সময় আজি কটাওক। তেওঁলোকৰ সমস্যা সমাধানত সহায় কৰক। তেওঁলোকৰ সৈতে আপোনালোকৰ যি আলোচনা হ'ব তাৰ ফলত তেওঁলোকে বহু পৰিমাণে মনোবল বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। ধনৰ বিষয়ত আজি কিছু লোকচানৰ সম্ভাৱনা আছে। গতিকে আজি লেনদেন কৰোঁতে অলপ সাৱধান হ'ব। ব্যৱসায়ত নতুন পৰিকল্পনাত কাম কৰিবলৈ এইটো ভাল সময় নহয়। গতিকে নতুন পৰিকল্পনাবোৰ আজি নকৰাটোৱে আপোনালোকৰ বাবে ভাল হ'ব। বৰ্তমানৰ যি পৰিস্থিতি আছে সেইবোৰতে কাম কৰি যাওক। শিল্প, ফেশ্বন আৰু মনোৰঞ্জনৰ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে আজি আকাংক্ষিত সুবিধা লাভ কৰিব পাৰে। গতিকে তেওঁলোকে অধিক মনোনিৱেশ কৰাটো তেওঁলোকৰ বাবে ভাল হ'ব। কাৰ্যালয়ৰ কামত যদি কোনো অসুবিধাৰ সন্মুখীন হয় তেনেহ'লে নিয়োজিত লোকসকলে সহকৰ্মীৰ পৰা পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে সহায়ক হ'ব। পৰিয়ালৰ সদস্যৰ মাজত সহযোগিতা আৰু সুষম সমন্বয় থকাৰ ফলত আজি আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব আৰু সন্ধিয়া পৰিয়ালৰ সৈতে মনোৰঞ্জনমূলক অনুষ্ঠানো সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা যাব। স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু মনোবল বজাই ৰাখিবলৈ আজি যত্ন কৰিব লাগিব। আৰু মনোবল বজাই ৰাখিবলৈ হ'লে আপুনি আজি ধ্যান আৰু নিসংগতাত কিছু সময় কটাবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি আজি সকলো প্ৰশ্নৰ উত্তৰ পাব আৰু মানসিক শান্তিও লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতকৰ আজি পৰিয়াল সম্পৰ্কীয় বিষয়ত পৰিকল্পনা বা কাম কৰাৰ বাবে অনুকূল সময়। গতিকে আপুনি এইবোৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে আৰু আৰ্থিক অৱস্থা উন্নত কৰাৰ প্ৰচেষ্টা আজি আপোনাৰ সফল হ'ব। প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগত আজি আপুনি আপোনাৰ যিবোৰ সমস্যা আছে সেইবোৰ উত্থাপন কৰক। আপুনি নিশ্চয় তেওঁলোকৰ পৰা কিছু ভাল ফলাফল লাভ কৰিব বা ভাল পৰামৰ্শ লাভ কৰিব, যিটো আপোনাৰ ভৱিষ্যতৰ বাবেও উপকাৰী হ'ব। দিনটোৰ মাজভাগত আজি সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে আজি আপোনাৰ স্বভাৱত কোমলতা আনিবলৈ যত্ন কৰিব লাগিব, কাৰণ ভাই ভনীৰ সৈতেও মতানৈক্যৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে নিজকে শান্তিপূৰ্ণভাৱে ৰাখিবলৈ যত্ন কৰক আৰু সমস্যাৰ উদ্ভৱ হ'লেও সমাধানৰ চেষ্টা কৰিব। প্ৰতিকূল পৰিস্থিতিত কোনো ধৰণৰ আৱেগ বোৱাই নিব নালাগে আৰু যিকোনো সিদ্ধান্ত শীতল মনেৰে ল'ব। এনে কৰিলে আপোনালোকৰ সমস্যাবোৰো সমাধান পাব। যদি আপুনি ব্যৱসায়ত নতুন কাম আৰম্ভ কৰাৰ কথা ভাবিছে তেনেহ'লে এইটো অনুকূল সময়। গতিকে আপুনি নতুন কি পৰিকল্পনা আছে সেইবোৰ ৰূপায়ণ কৰিবলৈ আজি যত্ন কৰক। কোনো সম্পত্তি সম্পৰ্কীয় চুক্তিও আজি সম্ভাৱনা আছে। গতিকে ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক উন্নতিও দেখা যাব। নথি পত্ৰসমূহ আজি ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি ল'ব চুক্তি হোৱাৰ আগত, অন্যথা আপোনাৰ কিছু নেতিবাচক বা ক্ষতিকাৰক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। বিপণন সম্পৰ্কীয় কাম এতিয়াৰ বাবে পিছুৱাই দিয়াটোৱে আপোনালোকৰ বাবে ভাল হ'ব, কাৰণ ইয়াৰ কোনো কাম আজি নাহিব। স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক সৌহাৰ্দ্যপূৰ্ণ হ'ব, যাৰ বাবে ঘৰত শান্তি আৰু সুখ বজাই ৰাখিব পাৰিব। আৰু অপ্ৰয়োজনীয় প্ৰেমৰ সম্পৰ্কত আজি সময় নষ্ট নকৰিব। ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিগত কামো আবদ্ধ হৈ পৰিব পাৰে। কাহ, চৰ্দি আৰু জ্বৰৰ দৰে সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে। গতিকে বৰ্তমানৰ বতৰৰ পৰিৱৰ্তনৰ পৰা নিজকে ৰক্ষা কৰি চলিব আৰু উচিত চিকিৎসা গ্ৰহণ কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতকৰ আজি দিনটোৰ ভিতৰত বহুত দৌৰাদৌৰি থাকিব, অৰ্থাৎ ব্যস্ততা থাকিব। আপোনাৰ অগ্ৰগতিৰ পথো আজি মুকলি হ'ব, মাত্ৰ আপোনাৰ কষ্টৰ প্ৰয়োজন আছে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ আশা অনুসৰি ফলাফল পোৱাৰ পিছত শিথিল আৰু সুখী অনুভৱ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব। আজি কোনো ধৰণৰ ঋণ নোলোৱাটোৱে আপোনাৰ কাৰণে ভাল, কাৰণ পৰিশোধ কৰাটো আপোনাৰ বাবে কঠিনতা বা কষ্টৰ সন্মুখীন হ'ব লাগিব। গতিকে ঋণৰ বিষয়বোৰ আজি পিছুৱাই দিয়াটোৱে আপোনালোকৰ বাবে ভাল হ'ব। আৰু আৱেগিক হৈ আজি নিজৰ ক্ষতি নকৰিব। গতিকে যিবোৰ সিদ্ধান্ত ল'ব সেইবোৰ অন্তৰেৰে ল'বলৈ যত্ন কৰিব আৰু কাৰোবাৰ লগত আলোচনা কৰি পেলাই সিদ্ধান্ত লোৱাটো আপোনালোকৰ বাবে ফলপ্ৰসূ হ'ব। সন্তানৰ লগত আজি আপুনি কিছু সময় উলিয়াওক আৰু তেওঁলোকৰ সৈতে কথা পাতক। তেওঁলোকক পথ প্ৰদৰ্শন কৰোৱাটো আপোনাৰ প্ৰধান কৰ্তব্য হ'ব। কৰ্মক্ষেত্ৰৰ পৰিৱৰ্তন সন্দৰ্ভত কিছু পৰিকল্পনা কৰিলে আজি আপোনালোকে
পৰিকল্পিতভাৱে যদি কাম কৰে তেনেহ'লে আপুনি আকাংক্ষিত সফলতাও লাভ কৰিব পাৰিব। আৰু যিকোনো ধৰণৰ সিদ্ধান্ত লোৱাৰ আগতে বা ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে আপোনাৰ শুভাকাংক্ষীসকলৰ মতামতকো আওকাণ নকৰিব, কাৰণ আপোনাৰ ভুল হ'ব পাৰে। গতিকে তেওঁলোকৰ সৈতে একেলগে মিলি পেলাই আপোনালোকে সিদ্ধান্ত ল'লে আপোনালোকৰ ফলপ্ৰসূ হ'ব। যিসকলে সম্পত্তিৰ ব্যৱসায়ত আছে তেওঁলোকৰ আজি গুৰুত্বপূৰ্ণ চুক্তি আদিও লাভ কৰিব। গতিকে আজি আপোনালোকৰ চুক্তি হোৱাৰ ফলত আপোনালোকৰ আৰ্থিক উন্নতিও দেখা যাব। ঘৰৰ ব্যৱস্থাক লৈ পতি পত্নীৰ মাজত কিছু বিসংগতি থাকিব পাৰে। গতিকে এই সমস্যাবোৰ আপোনালোকে সময়মতে সমাধান কৰিবলৈ যত্ন কৰক, নহ'লে পৰিস্থিতি আৰু বেয়া হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত আজি কিছু ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পাব। স্বাস্থ্য আজি ভালেই দেখা যায়, মাত্ৰ নিজৰ দৈনন্দিন কাম কাজ আৰু চিন্তাবোৰ ইতিবাচক কৰি ৰাখক আৰু লগতে যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 9। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।